Hello friends, good morning. Welcome to Gyanankur the Learning Hub. আজি আমি ডিসকাস কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ডিসেম্বৰ 2020 most important MCQ. গতিকে পলম নকৰি বলা আমি ভিডিওৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু যদি ভিডিওটো ভাল পোৱা বা তোমালোকৰ দৰকাৰ বুলি ভাবা তেনেহলে লাইক কৰিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা। So, let's start. প্ৰথম প্ৰশ্নটো হৈছে এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ওয়াৰ্ল্ড এজ ডে কেতিয়া সেলিব্ৰেট কৰা হয় বা পালন কৰা হয় এটো আনসাৰটো হৈছে 1 ডিসেম্বৰ আৰু 1 ডিসেম্বৰ তাৰিখে এইচৰ যেটো ভয়াবহতা তাৰ ওপৰত মানুহৰ মাজত সজাগ সৃষ্টি কৰিবৰ কাৰণে এইচ ডে পালন কৰি অহা হৈছে গোটেই পৃথিৱীতে পালন কৰা হৈছে আমি লগতে জানিব হা এইচৰ ফুল ফৰ্মটো হৈছে একুৱাৰ্ড ইমিউন ডেফিচিয়েন্সি সিনড্ৰোম আৰু লগতে HIV টু কৈ থৈছো HIV হৈছে হিউম্যান ইমিউনো ডেফিচিয়েন্সি ভাইৰাছ হয়নে গতিকে এয়া হৈছে ফাৰ্স্ট কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো হৈছে মধ্যপ্ৰদেশৰ কোনখন চহৰ ওয়াৰ্ল্ড হেৰিটেজ সিটি হিচাপে ইউনেস্কোয়ে ঘোষণা কৰিছে এই কেইদিনমান আগৰ কথা হয় অৰ্থাৎ ডিসেম্বৰ মাহৰ কথা হয় আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন সি অৰ্থাৎ both A and B অৰ্থাৎ গোৱালিয়ৰ আৰু ওড়িশা দুইখন চহৰকে ওয়াৰ্ল্ড হেৰিটেজ সিটি হিচাপে ইউনেস্কোয়ে সদ্যহতে ঘোষণা কৰিছে লগতে ইউনেস্কোৰ ফুল ফৰ্মটো জানি লওঁ হা ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশনছ এডুকেশনাল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন আৰু ইয়াৰ হেড অফিচ আছে ফ্ৰান্সৰ পেৰিছত তো নেক্সট কোৱেশ্চনটো হৈছে হুইচ এপ ৱাজ লঞ্চড বাই তামিলনাডু গভৰ্ণমেণ্ট ফৰ ফায়াৰ এণ্ড ৰেস্কিউ ডিসেম্বৰ মাহতে এই এপটো লঞ্চ কৰিছিল তামিলনাডু চৰকাৰে ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি থি বুলি এটা এপ লঞ্চ কৰিছিল তামিলনাডু চৰকাৰে এয়া হৈছে হিন্দু নিউজপেপাৰত প্ৰকাশ কৰা বাতৰিটো এই এপটোৰ সহায়ত যদি ফায়াৰ হয় ফ্লাড হয় বা তেনেকুৱা ধৰণৰ যদি কেমিকেল গ্যাস লিক এনেকুৱা ধৰণৰ এক্সিডেন্টৰ যদি যিকোনো মানুহ ফচে এই এপটোৰ জৰিয়তে লগালগ তামিলনাডুৰ যি ফায়াৰ ৰেস্কিউ সাৰ্ভিস আছে তালে এই এপৰ জৰিয়তে বাৰ্তা যাব আৰু তেওঁলোকে সেই মানুহজনক বা সেই পাব্লিকক সহায় কৰিব নেক্সট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে ওয়াৰ্ল্ড সয়েল ডে কোন তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5 ডিসেম্বৰত সয়েল ডে পালন কৰা হয় আৰু এই ডে পালন কৰে ইউনাইটেড নেশনৰ এটা সংগঠন হৈছে ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন আৰু সেই সংস্থাটোৰ সহযোগতে গোটেই বিশ্বতে ওয়াৰ্ল্ড সয়েল ডে পালন কৰা হৈছে আৰু ইয়াক প্ৰথমবাৰ পালন কৰা হৈছিল 2014 চনত 2013 চনৰ ডিসেম্বৰ মাহত এছেম্বলিত পাছ হৈছিল আৰু 2014 চনৰ 5 ডিসেম্বৰৰ পৰা ওয়াৰ্ল্ড সয়েল ডে পালন কৰি অহা হৈছে নেক্সট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে এই বৰ্ষৰ গোল্ডেন ফুট এৱাৰ্ড কোনজন ফুটবল খেলুৱৈয়ে লাভ কৰিছিল অপচনবিলাক দেখিছা প্ৰখ্যাত ফুটবলাৰসকলৰ নাম আছে ইয়াৰ ভিতৰত কোনজনে এবাৰ 2020 বৰ্ষৰ গোল্ডেন ফুট এৱাৰ্ড লাভ কৰিছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো হয়নে এই বৰ্ষৰ লাভ কৰিছিল ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে গোল্ডেন ফুট এৱাৰ্ড 2020 এই এৱাৰ্ড দিয়ে ফিফাই আৰু ফিফাৰ ফুল ফৰ্মটো হৈছে দ্য ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেলি ডে ফুটবল এছ'চিয়েশ্যন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে জুৰিখ ছুইজাৰলেণ্ডত নেক্সট মোস্ট ইম্পৰ্টেন্ট কুৱেশ্চন হৈছে হুইচ অফ দ্য ফলোইং ষ্টেট ADB announced a huge loan for urban tourism development অৰ্থাৎ ADB মানে হৈছে এছিয়ান ডেভেলপমেণ্ট বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে কোনখন ষ্টেটক এটা হিউজ লোন বাই 2100 crores এটা লোন দিছে আৰু সেই ষ্টেটখন হৈছে ত্ৰিপুৰা এই বছৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা এই লোন পাবলৈ সক্ষম হৈছিল আৰু কিহৰ কাৰণে পাইছে আৰবান আৰু টুৰিজম ডেভেলপমেণ্টৰ কাৰণে নেক্সট এটোটো টপ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় হুইচ ইজ দ্য 42nd Ramsar site in India
42 সংখ্যক ৰামছাৰ ছাইট ইণ্ডিয়াই কোনখন ৱেটলেণ্ডক দিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৌকাৰ ৱেটলেণ্ড কমপ্লেক্স জম্মু কাশ্মীৰৰ চৌকাৰ ৱেটলেণ্ড কমপ্লেক্সক দিয়া হৈছে ইয়াত দুখন ৱেটলেণ্ড আছে সেই দুইখন কম্বাইন কৰি পিনি এই ৰামছাৰ ছাইট দিয়া হৈছে আৰু ৰামছাৰ ছাইটৰ বিষয়টো প্ৰায় সকলোৱে জানো আৰু ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে আছাম কনজাৰ্ভেশ্যন ৰিজাৰ্ভ উত্তৰাখণ্ড লোনাৰ লেক মহাৰাষ্ট্ৰ কাৱাৰটাল ৱেটলেণ্ড বিহাৰ এই গোটেইখিনিক 2020 চনত কিন্তু ৰামছাৰ ছাইটত অন্তৰ্ভুক্ত কৰা হৈছে আৰু লেটেষ্ট যিখন সেইখন হৈছে চৌকাৰ ৱেটলেণ্ড কমপ্লেক্স জম্মু কাশ্মীৰ নেক্সট কুৱেশ্যনটো হৈছে 2020 চনৰ গ্লোবেল টিচাৰ এৱাৰ্ড কোনজন ভাৰতীয়ই লাভ কৰিছিল ইয়াৰ অপশ্যনকেইটা হৈছে ৰঞ্জিত সিং দিছালে মহম্মদ আনচাৰী গীতা কুমাৰী মনোজ কুমাৰ লগ্দা ইয়াৰ যিটো কাৰেক্ট আনচাৰটো হৈছে ৰঞ্জিত সিং দিছালে তেখেত মহাৰাষ্ট্ৰৰ হয় আৰু তেখেতে গ্লোবেল টিচাৰ এৱাৰ্ড লাভ কৰি ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে আৰু তেখেতে প্ৰায় 7 কোটি টকাৰ এই পুৰস্কাৰ লাভ কৰিছিল কিন্তু তেখেতে তাৰে আধাহে লৈছে আৰু আধা বাকি যি টপ 10ৰ টিচাৰ আছিল গোটেই গ্লোবেলি তেওঁলোকৰ মাজত ভগাই দিবলৈ অনুৰোধ কৰিছিল তেখেত এজন প্ৰাইমেৰী স্কুলৰ টিচাৰ হয় আৰু ইয়াৰ পিছৰ যি কেইজন শিক্ষকৰ নাম লিখা হৈছে তেওঁলোক হৈছে নেশ্যনেল টিচাৰ্ছ এৱাৰ্ড উইনাৰ কৃতি শিক্ষক হয় ভাৰতৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰিছে তেওঁলোকে গোটেইকেইজন হৈছে স্বনামধন্য শিক্ষক নেক্সট কুৱেশ্যনটো হৈছে এই বৰ্ষৰ টাইম কিড অফ দ্য ইয়েৰ 2020 কোনে লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গীতাঞ্জলি ৰাও লিটল সাইণ্টিষ্ট এণ্ড ইনভেণ্টৰ গীতাঞ্জলি ৰাৱে এনেকুৱা এটা এপ তৈয়াৰ কৰিছে যিটো এপৰ জৰিয়তে চাইবাৰ বুলিং জাতীয় যি ধৰণৰ ছ'চিয়েল প্ৰব্লেমছ হয় সেই প্ৰব্লেমছবিলাক যাতে ধৰিব পাৰে প্ৰিভেণ্ট কৰিব পাৰে তাৰ ওপৰত কাম কৰি আছে লগতে এটা ডিভাইচ যিটো ডিভাইচে ৱাটাৰ পিউৰিফাই কৰিব পাৰে কিছুমান কাৰ্বন নেনো টিউবছৰ সহায়ত পানীত কিছুমান যদি বিষাক্ত দ্ৰব্য থাকে সেই দ্ৰব্যবিলাক চিনাক্ত কৰিব পৰা এটা ডিভাইচ নামটো হৈছে টেথিছ নামৰ এটা ডিভাইচো ইনভেণ্ট কৰিছে গতিকে সেইবাবে প্ৰায় 5000 নমিনীৰ ভিতৰত গীতাঞ্জলি ৰাওক টাইম কিড অফ দ্য ইয়েৰ হিচাপে চিলেক্ট কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে এই বৰ্ষৰ য়ং মেথমেটিচিয়ান ৰামানুজন এৱাৰ্ড কোনে লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৰলিনা আৰজো ব্ৰাজিলৰ হয় আৰু এই এৱাৰ্ডটো কোনে দিয়ে তোমালোকে জানানে এই এৱাৰ্ডটো দিয়ে ICTP মানে হৈছে ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ থিয়ৰিটিকেল ফিজিক্স ইটালীৰ এখন ইনষ্টিটিউট হয় আৰু সেই ICTPয়ে য়ং মেথমেটিচিয়ান ৰামানুজন এৱাৰ্ড প্ৰদান কৰে আৰু ৰামানুজনটো আমি সকলোৱে জানোৱেই ভাৰতৰ বিখ্যাত গণিতজ্ঞ নেক্সট কুৱেশ্যনটো হৈছে হোম ডিড টাইম মেগাজিন চুজ টাইম পাৰ্চন অফ দ্য ইয়েৰ 2020 এই বৰ্ষৰ টাইম মেগাজিনে টাইম পাৰ্চন অফ দ্য ইয়েৰ 2020 কাক চিলেক্ট কৰিছে ইয়াৰ আনচাৰটো হৈছে বোথ এ এণ্ড বি অৰ্থাৎ জো বাইডেন আৰু কামলা হেৰিছ জো বাইডেন হৈছে নৱনিযুক্ত আমেৰিকাৰ প্ৰেছিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতি আৰু কামলা হাৰিছ হৈছে উপৰাষ্ট্ৰপতি গতিকে তেওঁলোককে টাইম মেগাজিনৰ এই বৰ্ষৰ টাইম পাৰ্চন অফ দ্য ইয়েৰ প্ৰদান কৰিছে নেক্সট হোম ডিড এৱাৰ্ডেড দ্য লিজিয়ন অফ মেৰিট ইয়াৰ শুদ্ধটো আমি সকলোৱে জানো নৰেন্দ্ৰ মোদী হয়নে ভাৰত আৰু আমেৰিকাৰ সামৰিক শক্তি আৰু সম্পৰ্ক সুদৃঢ় কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল তাৰ ফলশ্ৰুতিৰে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ সামৰিক বঁটা দ্য লিজিয়ন অফ মেৰিট ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰিছে তাৰ পিছৰ প্ৰশ্নটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট লিথিয়াম ৰিফাইনাৰী ইজ প্ৰপ'জড টু বি বিল্ড ইন হুইচ ষ্টেট গুজৰাট আছাম ৱেষ্ট বেংগল উত্তৰ প্ৰদেশ ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে গুজৰাটত ভাৰতৰ প্ৰথম লিথিয়াম ৰিফাইনাৰী হ'ব এতিয়ালৈকে হোৱা নাই হ'ব নেক্সট কুৱেশ্যন হৈছে
Which among the following launched Jhotpot processing initiative recently? ৰিচেণ্টলি ঝটপট প্ৰচেছিং এটা ইনিচিয়েটিভ লোৱা হৈছিলে এয়া কোনটো ডিপাৰ্টমেণ্টে লৈছে এজ এ নীতি আয়োগ NHAI RBI আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্ট ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট এই প্ৰচেছিঙৰ জৰিয়তে ইনকাম টেক্স ফাইলিঙৰ যাতে কোনো সমস্যাৰ সৃষ্টি নহয় স্মুথলি যাতে এই ইনকাম টেক্সৰ ফাইলবিলাকৰ কাম যাতে চলি থাকে তাৰ ওপৰত লক্ষ্য ৰাখি এই ঝটপট প্ৰচেছিং ইনিচিয়েটিভটো লোৱা হৈছে Next হৈছে where was the first coal based power plant of Arab Gulf countries established UAE Saudi Arab Qatar none of this ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে UAE অৰ্থাৎ ডুবাইত হ'বলৈ গৈ আছে ইউনাইটেড আৰব এমিৰেটছ গতিকে ইয়াৰ ক্ষমতা হ'ব প্ৰায় 2400 মেগাৱাট এটা ডাঙৰ coal based power plant হ'ব Next question is recently where was the Panchayat newspaper name Parivartan published? Eto recently khub publish hoy asile. Yar answer to hoise Jammu and Kashmir. Jammu Kashmir official language hoise 5ta. Hegita hoise Kashmiri, Urdu, Dongi, Hindi aru Ingraji. Aru ei gutei gita bhakhate ei Parivartan namor newspaper khon Panchayat newspaperখন পাবলিছ হৈছে নেক্সট কোৱেশ্চন নেশ্যনেল ফাৰ্মাৰ্ছ ডে কেতিয়া উদযাপন কৰা হয় ইয়াৰ আনসাৰটো হৈছে 23 ডিসেম্বৰ 23 ডিসেম্বৰত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয় আৰু 23 ডিসেম্বৰ দিনটো গুৰুত্ব এইটোৱে যে হেদিনাখনে পঞ্চমজন ভাৰতীয় প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্ম আৰু তেখেতে কৃষক আৰু কৃষিৰ ওপৰত যথেষ্টখিনি অৱদান আগবঢ়াই গৈছিল আৰু সেইবাবে তেখেতৰ জন্মদিনটোতে ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে নেশ্যনেল কনজিউমাৰ্ছ ৰাইটছ ডে ভাৰতত কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনসাৰ বি 24 ডিসেম্বৰ 24 ডিসেম্বৰত নেশ্যনেল কনজিউমাৰ ৰাইটছ ডে পালন কৰা হয় আৰু ইন্টাৰনেশ্যনেল কনজিউমাৰ ৰাইটছ ডে পালন কৰা হয় 15 মাৰ্চত হেতু জানি থবলগীয়া কথা যে ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে পালন কৰা হয় 15 মাৰ্চত নেক্সট কোৱেশ্চন খুব ইম্পৰ্টেন্ট হয় when is observed good governance day in India good governance day ভাৰতত সুশাসন দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 25 ডিসেম্বৰ ইয়াৰ মেইন কাৰণটো হৈছে অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত সুশাসন দিৱস হিচাপে ভাৰতত পালন কৰি অহা হৈছে আৰু এইবাৰ সুশাসন দিৱসৰ বিশেষত্বটো এনে ধৰণৰ প্ৰধানমন্ত্ৰী ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ ওপৰত এখন কিতাপ পাবলিছ কৰা হৈছে কিতাপখন হৈছে অটল বিহাৰী বাজপেয়ী ইন পাৰ্লিয়ামেণ্ট এ কমমেমৰেটিভ ভলিউম আৰু এটো খুব ইম্পৰ্টেন্ট হয় আৰু তেখেতৰ এবাৰ হৈছে 96th বাৰ্থডে আৰু এই কিতাপখন পাবলিছ কৰিছে লোকসভা সেক্ৰেটাৰিয়েট most important data হয় moving forward recently PM Modi flag of 5th Kisan Rail 100 Kisan Rail 150 Kisan Rail none of this ইয়াৰ কোনখন কিষাণ ৰেল মোদীয়ে ফ্লেগ অফ কৰিছিল ইয়াৰ অপচনটো হৈছে 100 কিষাণ ৰেল আৰু এই ট্ৰেইনখনৰ মেইন পাৰপাসটো হৈছে যে যাতে যিবিলাক কেঁচা শাক-পাচলি আছে সেই শাক-পাচলিবিলাক যাতে ভাৰতৰ যিকোনো ঠাইলে মানে বেয়া নোহোৱাকৈ যাতে পঠিয়াব পৰা যায় অৰ্থাৎ সাপোজ বিলাহী হল বন্ধাকবি হল সেই শাক-পাচলিবিলাক যাতে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ পঠিয়াব পৰা ব্যৱস্থা কৰিব পৰা যায় সেই উদ্দেশ্যে এই কিষাণ ৰেলখন চলাচল আৰম্ভ কৰা হৈছে নেক্সট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে যে হুইচ সিটি বিকাম ইণ্ডিয়াছ মোস্ট পলিউটেড সিটি ইন দ্য ৰিপৰ্ট পাবলিছড বাই US AQI AQI মানে হৈছে এয়াৰ কোৱালিটি ইনডেক্স আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰকাশ কৰা হয় আৰু ইয়াৰ ইণ্ডিয়াৰ মোস্ট পলিউটেড সিটিখন হৈছে নিউ দিল্লী
নিউ দিল্লী হৈছে ইণ্ডিয়াৰ মষ্ট পলিউটেড চিটি আৰু এই USAQয়ে প্ৰকাশ কৰা পৃথিৱীৰ আটাইতকৈ পলিউটেড চিটিখন হৈছে পাকিস্তানৰ লাহোৰ আৰু 2 নম্বৰখনে হৈছে ইণ্ডিয়াৰ নিউ দিল্লী নেক্সট most important question recently Ministry of Health launched an app named Co-Win for which purpose কিহৰ কাৰণে Co-Win নামৰ এপটো লঞ্চ কৰা হৈছিল COVID-19 টেষ্টিঙৰ COVID-19 মেডিচিনৰ টু ট্ৰেক ভেকচিনেশ্যন নান অফ দিছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টু ট্ৰেক ভেকচিনেশ্যন কাৰণ আমি গম পাইছোঁ যে অতি শীঘ্ৰে ভাৰতত COVID-19ৰ ভেকচিনেশ্যন আৰম্ভ হ'ব আৰু সেই ভেকচিনেশ্যন যাতে সকলো মানুহে লাভ কৰে আৰু কোনো যাতে বাদ পৰি নাযায় তাৰ কাৰণে এই ট্ৰেক কৰিবৰ কাৰণে এটাক ট্ৰেক কৰিবৰ কাৰণে এই Co-Win নামৰ এপটো লঞ্চ কৰা হৈছে নেক্সট most important কুৱেশ্যনটো হৈছে নেশ্যনেল মেথমেটিক্স ডে কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 ডিচেম্বৰ আৰু সেই 22 ডিচেম্বৰত নেশ্যনেল মেথমেটিক্স ডে পালন কৰা মূল উদ্দেশ্য হৈছে সেইদিনাখনেই হৈছে বিখ্যাত ভাৰতীয় গণিতজ্ঞ ৰামানুজনৰ জন্মদিন আৰু তেওঁৰ জন্মদিনতে পালন কৰা হয় নেশ্যনেল মেথমেটিক্স ডে When is ইণ্টাৰনেশ্যনেল হিউমেন ছলিডেৰিটি ডে অবজাৰ্ভ কৰা হয় পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনসাৰ এ 20 ডিচেম্বৰ 20 ডিচেম্বৰ তাৰিখে ইণ্টাৰনেশ্যনেল হিউমেন ছলিডেৰিটি ডে পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে ফাষ্টেগ কেতিয়াৰ পৰা ভাৰতত ইমপ্লিমেণ্ট কৰা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 জানুৱাৰী 2021ৰ পৰা ফাষ্টেগ ভাৰতত ইমপ্লিমেণ্ট কৰা হ'ব আৰু ফাষ্টেগটো কোনে ইমপ্লিমেণ্টৰ কাৰণে আগবঢ়াইছে সেইটো হৈছে ইউনিয়ন মিনিষ্ট্ৰী ফৰ ৰোড এণ্ড ট্ৰান্সপৰ্ট আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া এই দুইটা লগ লাগি পিনি ফাষ্টেগ আৰম্ভ হৈছে ফাষ্টেগটোৰ মেইন কামটো হৈছে আমি টোল দিবৰ কাৰণে যিহেতু টোল গেটত ৰৈ থাকিব লাগে গতিকে ফাষ্টেগ যদি আপোনাৰ থাকে সেই ফাষ্টেগৰ জৰিয়তে আপোনাৰ একাউণ্টৰ পৰা ডাইৰেক্ট টোলটো কাট খাই যাব আৰু আপোনাৰ কোনো তাত সময় খৰচ কৰি থাকিব নালাগে সো সেইটো হৈছে ফাষ্টেগৰ মেইন গুৰুত্বটো নেক্সট কুৱেশ্যনটো ইয়াৰ আগৰ লগতে সংগতি আছে যে হুইচ প্ৰাইভেট বেংক বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বেংক টু কলাবৰেট উইথ গুগল পে' টু ইছ্যু ফাষ্টেগ গতিকে ফাষ্টেগৰ বিষয়টো আমি অলৰেডি গম পাইছোঁ গতিকে ইয়াৰ বেংকটোৰ নাম হৈছে ICICI গতিকে ICICI বেংকে গুগল পে'ৰ লগত যিটো ফাষ্টেগৰ যিটো টোলৰ যিটো পইচা কাটিবলগীয়া যিটো প্ৰচেছ আছে সেই প্ৰচেছটোৰ লগত কলাবৰেট কৰিছে মুভিং ফৰৱাৰ্ড হুইচ ষ্টেট হেজ অন দ্য ডিজিটেল ইণ্ডিয়া এৱাৰ্ড 2020 ইন দ্য পেণ্ডেমিক টাইম এই পেণ্ডেমিক টাইমত কোনখন ৰাজ্যই ডিজিটেল ইণ্ডিয়া এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে আসাম বিহাৰ মহাৰাষ্ট্ৰ তেলেংগানা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিহাৰ হয় বিহাৰে ডিজিটেল এৱাৰ্ড ইণ্ডিয়া লাভ কৰিবলৈ সক্ষম হৈছে কাৰণ এই পেণ্ডেমিক সময়ত বিহাৰৰ পৰা 21 লাখ বনুৱাক ভাৰতৰ বিভিন্ন জেগাত কাম কৰি থকা বনুৱাক যি ধৰণে বিহাৰ চৰকাৰে সুৰক্ষিতভাৱে খুব ধুনীয়াকৈ সেটেল কৰিছিল তাৰ কাৰণে বিহাৰ চৰকাৰক ডিজিটেল ইণ্ডিয়া এৱাৰ্ড 2020 ইন দ্য পেণ্ডেমিক টাইমৰ কাৰণে এই এৱাৰ্ড দিয়া হৈছে পিছৰ প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট হয় ৰিচেণ্টলি ধৰ্ম স্বতন্ত্ৰ অৰ্থাৎ ফ্ৰীডম অফ ৰিলিজিয়াছ বিল 2020 এপ্ৰুভ ইন দ্য কেবিনেট অফ হুইচ ষ্টেট কোনখন ৰাজ্য চৰকাৰৰ কেবিনেটত ধৰ্ম স্বতন্ত্ৰ ফ্ৰীডম অফ ৰিলিজন বিলখন এপ্ৰুভ কৰা হৈছে এয়া হৈছে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ অন্ধ্ৰ প্ৰদেশ অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্য প্ৰদেশৰ কেবিনেটত ধৰ্ম স্বতন্ত্ৰ অৰ্থাৎ ফ্ৰীডম অফ ৰিলিজিয়াছ বিলখন এপ্ৰুভ কৰা হৈছে নেক্সট most important question who was made the new general secretary of Lok Sabha general secretary কোন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উৎপল কুমাৰ সিং ইয়াৰ আগত আছে স্নেহলতা শ্ৰীবাস্তৱা তাৰ পিছতে এতিয়া ৰিসেন্ট উৎপল কুমাৰ সিং সিনিয়ৰ IAS অফিচাৰ হয় তেখেতক নিউ জেনেৰেল সেক্ৰেটাৰী অফ লোক সভা নিয়োগ কৰা হৈছে পিছৰটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ ভেকচিন অফ ইণ্ডিয়া নিউমোনিয়া হেজ বিন ডেভেলপ বাই হুইচ কোম্পানী যে ভাৰতত প্ৰথম ইণ্ডিজিনিয়াছ নিউমোনিয়াৰ ভেকচিন ডেভেলপ কৰা হৈছে আৰু এইটো কৰিছে সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া গতিকে ইয়াৰ নামটো হৈছে নিমোচিল নামৰ এটা নিউমোনিয়া ভেকচিন ইণ্ডিজিনিয়াছ ভেকচিন
Serum Institute of India develop কৰিছে According to Center for Economic and Business Research report India will become the world third largest economy by হৈছে কোনটো বৰ্ষত ইণ্ডিয়া worldৰ third largest economy হ'বলৈ গৈ আছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 2030 এতিয়া ইণ্ডিয়াৰ স্থানটো হৈছে 6 নম্বৰত আছে ইয়াৰ পিছত 2025ত ইণ্ডিয়া 5th স্থান অধিকাৰ কৰিব আৰু 2013ত ইণ্ডিয়া will become third largest economy in the world. Recently, which country artificial sun sets new world record by lightening up to 100 million degrees Celsius just 20 seconds. ইয়াৰ correct answer to হৈছে South Korea. আমি জানো চাইনাও এইটো বিষয়ে কাম কৰি আছে আনকি 7খন দেশ চাইনা ইণ্ডিয়া জাপান সাউথ কোৰিয়া USA ফ্ৰান্স এই সকলোখিনি মিলি এটা কম্বাইন আৰ্টিফিচিয়েল সানৰ ওপৰতো গৱেষণা চলাই থকা হৈছে কিন্তু সবে অকলেও নিজা ববিয়াকেও আৰ্টিফিচিয়েল সান নিৰ্মাণৰ ক্ষেত্ৰত ৰিসাৰ্চ কৰি আছে গতিকে ইয়াৰ ভিতৰত সাউথ কোৰিয়া ৰিসেন্টলি এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে সো ডিয়াৰ ফ্ৰেণ্ডছ আজিলৈ ইমানেই আৰু ডিসেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ আৰু বহুতো প্ৰশ্ন আছিল কিন্তু এইখিনি হৈছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে কালেক্ট কৰি এই প্ৰশ্নকেইটা দিয়া হৈছে এই বছৰটোৰ আজি শেষ তো নেক্সট ইয়াৰ পৰা তোমালোকৰ সুবিধাৰ্থে প্ৰত্যেক সপ্তাহে আমি কাৰেণ্ট এফেয়াৰ্ছৰ এটি ভিডিঅ' তোমালোকক আগবঢ়াবলৈ যত্ন কৰিম আৰু নতুন বছৰটো যাতে তোমালোকৰ খুব ভাল হয় তোমালোকৰ যেটো সপোন আছে সপোনবিলাক যাতে ফুলফিল কৰিব পাৰা তাৰ বাবে আগতীয়াকৈ মোৰ ফালৰ পৰা আমাৰ টিমৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছো আৰু নতুন বছৰটো তোমালোকে আশা কৰাৰ ধৰণে সফল হোক তাৰ কামনা কৰিছো সো ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা কিবা জানিবলগীয়া থাকিলে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিবা তোমালোকৰ লাইক আৰু কমেন্টে আমাৰ সঞ্জীৱনী হয় তাৰ বাবে আমি অধীৰ অপেক্ষাৰে বাট চাই আছো সো থ্যাংক ইউ এণ্ড গড ব্লেছ ইউ অল